হেল্ল' মাই ফ্ৰেণ্ডছ মাই ফেমিলি আপোনালোক নিশ্চয় ভালে আছে ময়ো ভালে আছোঁ আহকচোন আজি এটি নতুন ৰেচিপিলৈ আপোনালোকক মই স্বাগতম জনাইছোঁ এয়া বিস্কিটেৰে সৈতে এটা মই নতুন ৰেচিপি বনাবলৈ তৈয়াৰ কৰিছোঁ এয়া মই উপকৰণখিনি আপোনালোকক কৈ দিছোঁ এয়া বিস্কিট লৈছোঁ আমুলৰ বাটাৰ লৈছোঁ আৰু তিনিবিধ বিস্কিট দেখিছে নহয় পতঞ্জলি কোকোনাট আৰু মেৰিগ'ল্ড আৰু এয়া গাখীৰ চুজি চেনি এয়াৰ সৈতে মই এটা ৰেচিপি বনাম আপোনালোকক মই সেইকাৰণে মোৰ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ যাতে আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে এই ভিডিঅ'টো চাই থাকে যিসকল ল'ৰা ছোৱালীয়ে বা বয়সস্থ মানুহে বিস্কিট খাবলৈ অকণমান টান পায় তেতিয়াহ'লে তেওঁলোকক কেইবা ধৰণেও আপোনালোকে বনাই খুৱাব পাৰে এই বিস্কুটখিনি গাখীৰৰ লগত মিক্স কৰিও চেনি মিক্স নকৰাকৈ বয়সস্থ মানুহক খাবলৈ দিব পাৰে আৰু ল'ৰা ছোৱালীক লালমোহন টাইপত ৰসগোল্লা টাইপত লাডু বনাই পেলাই চেনি চিৰাপত দি পেলাই খাবলৈ দিব পাৰে আহকচোন আপোনালোকে এয়া মই বনাবলৈ আৰম্ভ কৰিছোঁ প্ৰথমৰ পৰা শেষলৈকে আপোনালোকে ভিডিঅ'টো মন দি চাই থাকিব যদি এই ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে আপোনালোকে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু যিসকল নতুন আহিছে তেওঁলোকে ছাবস্ক্ৰাইব কৰিব বুলি মোৰ আশা থাকিল আৰু আগলৈও যাতে এনেকৈ মই ভিডিঅ'বিলাক দি থাকিব পাৰোঁ তাৰ মানসেৰে আপোনালোকৰ ওচৰত মই প্ৰাৰ্থনা জনালোঁ এয়া মই এটা বাতি ল'লোঁ বাতিতে মই বিস্কুটখিনি অলপমান ভাঙি চিঙি দিলোঁ ইয়াতে মই এতিয়া গৰম গাখীৰ মিক্স কৰিম গাখীৰখিনি মিক্স কৰি পেলাই মই পূৰা ফেটি ল'ম ফেটি তাৰপিছত তাত মই গৰু ঘি বা বাটাৰ দিম মই বাটাৰ দিম আজি আৰু গাখীৰ ঢালিম পানী দিব নালাগে তাৰপিছত মিক্স কৰাৰ পাছত আপোনালোকে চাই থাকিব ইয়াতে মই চেনি দি পেলাই আকৌ গুলি পেলাম এয়া মোৰ বিস্কুট ভঙা হৈ গ'ল এয়া দেখিছে নহয় এতিয়া মই ইয়াতে এয়া গৰম গাখীৰ লৈছোঁ এই গাখীৰখিনিত অকণমান এয়া মিক্স কৰিছোঁ অকণমান দেৰি 10 মিনিটমান ইয়াতে এয়া থাকক ঢাকি থ'ম এতিয়া ধুনীয়াকৈ এইখিনি মিক্স হৈ গ'ল এতিয়া মই ইয়াতে অলপমান চুজি মিক্স কৰিছোঁ দেখিছে নহয় এয়া চুজি মিক্স কৰিছোঁ এই চুজিখিনি মিক্স কৰি পেলাই এতিয়া মই তাত লাডু বনাম অকণমান গৰু ঘি হাততে মই লৈ ল'ম লৈ পেলাই মই লাডুখিনি বনাই চেনি চিৰাপত দিম আপোনালোকে চাই থাকিব এইখিনি ধুনীয়াকৈ হৈ গ'ল গলি গ'ল এতিয়া মই ইয়াতে চেনি অকণমান দিলোঁ চেনি দি পেলাই মাৰিলোঁ চেনি নিদিলেও পাৰে যদি কোনোবাই চেনি খাই দিব নিখালেও একো নাই এতিয়া ইয়াতে মই অকণমান চুজি মিক্স কৰি লাডু বনাম এই লাডুখিনি মই চেনি চিৰাপ কৰি পেলাই চেনি চিৰাপত ঢালি দিম আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা তেওঁলোকে শেষলৈকে চাই থাকিব মোৰ বিস্কিটৰ যিটো ৰেচিপি বনাইছিলোঁ ঢাকনাখন এতিয়া খুলি দিলোঁ এয়া দেখিছে নহয় এতিয়া মই এনেকৈ এটা এটা লাডু বনাম এয়া চব এয়া তাৰপাছত চেনি চিৰাপ কৰি দিম এনেকৈ লাডুখিনি মই বনাই লওঁ লৈ পেলাই চেনি চিৰাপত প্ৰথমতে ফ্ৰাই কৰিম কৰি পেলাই চেনি চিৰাপত দিম এয়া মই তেল গৰম হ'বলৈ দিছোঁ এতিয়া ইয়াতে মই এটা এটাকৈ ভাজিম এয়া কি ধুনীয়াকৈ হৈছে লাড্ডু হৈ গৈছে মই এতিয়া চেনি চিৰাপ কৰি থৈছোঁ এয়া চেনি চিৰাপ দি দিছোঁ ৰসমলাই হৈ গ'ল বিস্কিটৰ পৰা বনোৱা মই প্ৰথমতে পানী আৰু চেনি বইল হ'বলৈ দিলোঁ তাত চিৰাপখিনি বনাই ল'লোঁ তাতে মই এলাচি থেতালি গুড়িকৈ দি দিলোঁ যেতিয়া এইখিনি হৈ গ'ল মই ভাজি লোৱা লাডুখিনি তাতে দি দিলোঁ দি দিয়াৰ পাছত ওপৰত মলাই উঠা পেলাই যিখিনি গাখীৰ গৰম কৰিছিলোঁ মলাই উঠা গাখীৰখিনি ইয়াৰ ওপৰত ঢালি দিলোঁ ঢালি দিয়াৰ পাছত যেতিয়া বকবককৈ উতলি আহিলে তেতিয়া মই ঠাণ্ডা হ'বলৈ দিলোঁ আৰু এতিয়া পৰিৱেশন কৰিবলৈ লৈছোঁ খাবলৈ বহুত টেষ্টি হৈছে আপোনালোকেও এনেকৈ বনাই খাবচোন
আবেলি চাহৰ লগত ৰাতিপুৱা তেনেকৈ বনাই খালে ভাল লাগে কেতিয়াবা আমি মানে কি আমাৰ মিঠাই এটা থাকিবই লাগে ভাত খোৱাৰ পাছত মিঠাই এটা খাবলৈ মন যায় সেইকাৰণে মই এইবিলাক বনাই কৰি খাওঁ কিনা তেনেকৈ খোৱা নহয় গতিকে যদি ভাল লাগে আপোনালোকে লাইক শ্বেয়াৰ কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব আকৌ এটি নতুন ভিডিঅ'লৈ অহাৰ মানসৰে আপোনালোক ভালে থাকক সুখত থাকক শান্তিত থাকক হাঁহি হাঁহি নিজকে ৰঙীন কৰি জীয়াই থাকিবলৈ চেষ্টা কৰক আপোনালোকৰ সুন্দৰ জীৱনটি আগত আহি আছে সকলোৱে সুন্দৰকৈ থাকক সেয়ে আজি ইমানতে মোৰ এই কণমানি ভিডিঅ'টো সমাপ্ত কৰিলোঁ ধন্যবাদ